নমস্কাৰ বন্ধু বান্ধৱীসকল আন এটি নতুন ভিডিঅলৈ আপোনালোকক স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল অত্যন্ত ভাল খবৰ এটা আহি গৈছে ভাল খবৰটো কি যে ইণ্ডিয়ান ৰেলৱেৰ ফালৰ পৰা ভালে কেইটামান পদৰ বাবে নিযুক্তি উলিওৱা হৈছে খালি পদ উলিওৱা হৈছে এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব বয়স কিমান লাগিব শিক্ষাগত অৰ্হতা কিমান লাগিব এপ্লাই কেনেকৈ কৰিব লাগিব গোটেই তথ্যখিনি আপোনালোকৰ ওচৰত দাঙি ধৰিম আপোনালোকে যদি এলিজিবল হয় নিশ্চিতভাৱে এপ্লাই কৰিব কাৰণ চেন্ট্ৰেল জব হয় কিন্তু তাৰ আগতে মই আপোনালোকক এটা ৰিকুৱেষ্ট কৰি ল'ব বিচাৰিছো যদি আপোনালোকে এই চেনেলটোত নতুন আহিছে আৰু চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিওটো ভাল পাই থাকে হেকত এটা লাইক কৰি দিব কাৰণ আমি এইটো চেনেলত জব ৰিলেটেড আৰু ইম্পৰ্টেন্ট এক্সাম ৰিলেটেড ভিডিওস লৈ আহি থাকো ঠিক আছে এতিয়া আগবাঢ়িছো আমাৰ মূল বিষয়টোলৈ মূল বিষয়টো এটোৱে যে ইণ্ডিয়ান ৰেলৱে ৰিক্ৰুটমেন্ট 2024 মানে আমাৰ 2024 ৰ কাৰণে ইণ্ডিয়ান ৰেলৱেৰ ফালৰ পৰা ভালে কেইটা পদৰ বাবে এডভাৰটাইজমেন্ট মুকলি কৰা হৈছে আৰু সেই পোষ্ট বিলাক কি একচুয়ালি পোষ্ট এটা ক্যাটাগৰীৰ পোষ্ট লোৱা হৈছে পোষ্ট নেম হল এসিস্ট্যান্ট লোকো পাইলট ALP বুলি কয় শৰ্ট ফৰ্মত এসিস্ট্যান্ট লোকো পাইলট ঠিক আছে টোটাল পোষ্ট কিমান আছে সৰ্বমুঠ পোষ্ট আছে 5696 টা পদ মানে 5696 টা পদ আছে আৰু নাম্বাৰ অফ পোষ্ট আন্ডাৰ RRB গুৱাহাটী মানে ৰেলৱে ৰিক্ৰুটমেন্ট বোৰ্ড গুৱাহাটীৰ আন্ডাৰত আছে 62 টা পোষ্ট সব আমাৰ অসমতে 62 টা পোষ্ট আছে মানে গুৱাহাটীৰ আন্ডাৰত ঠিক আছে এন্ড যদি আমি কবলৈ যাও পে স্কেল আপোনালোকৰ ইনিশিয়াল যেটো স্টাৰ্টিং হ'ব স্টাৰ্টিং আপোনালোকৰ যেটো পে স্কেল হ'ব 19900 প্লাস আদাৰ এলাউন্সেস মানে ভালেখিনি এলাউন্সেস থাকে তাত আকৌ মানে সেন্ট্ৰেল জব হয় আৰু এলাউন্সটো অলপ বেছি থাকে সব আপোনালোকৰ স্যালাৰিটো বহুত ভাল এটা এমাউন্ট হৈ যাব সো স্যালাৰি লৈ একো প্ৰবলেম নাই ঠিক আছে এতিয়া হৈছে এলিজিবিলিটি ক্ৰাইটেৰিয়া মানে যদি আপুনি এপ্লাই কৰিব বিচাৰে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব লাগিব প্ৰথমতে আহিছো বয়স আপোনাৰ হ'ব লাগিব 18 পৰা 30 বছৰলৈকে এজ অন 1 জুলাই 2024 মানে 1 জুলাই 2024 ৰ মতে আপোনালোকৰ বয়স 18 পৰা 30 বছৰলৈকে হ'ব লাগিব যদি 18 ৰ তলত হয় obviously আপোনালোকে কোনো জবত এপ্লাই কৰিব নোৱাৰিব আৰু 1 জুলাই 2024 ৰ মতে যদি আপোনালোকৰ 30 বছৰৰ ওপৰত হয় বয়স তথাপিও আপোনালোকে এলিজিবল নহব আনলেস আপোনালোকে জানে কিছুমান ক্যাটাগৰীৰ কাৰণে আপাৰ এজ লিমিট ৰিলেক্সেশন পোৱা যায় হেয়া হৈছে OBC NCL ৰ কাৰণে 3 ইয়াৰ্স মানে 33 বছৰ হলেও এপ্লাই কৰিব পাৰিব এন্ড SC ST ৰ কাৰণে 5 ইয়াৰ্স আপাৰ এজ লিমিট ৰিলেক্সেশন আছে মানে 35 ইয়াৰ্স লৈকে SC ST ক্যান্ডিডেট বিলাকে এপ্লাই কৰিব পাৰিব ঠিক আছে এয়া হ'ল বয়সৰ কথা এতিয়া আহিছো এডুকেশন কোৱালিফিকেশন to হয় মোস্ট ইম্পৰ্টেন্ট হয় নহয় সো এডুকেশন কোৱালিফিকেশন to এই জি ALP আছে মানে এসিস্ট্যান্ট লোকো পাইলটৰ পোষ্ট আছে তাৰ কাৰণে আপোনালোকৰ লাগিব মেট্ৰিকুলেশন মানে মেট্ৰিক পাস হ'ব লাগিব লগতে ITI লাগিব মানে কেইটামান ট্ৰেড মেনশন কৰা আছে সেই কেইটা ট্ৰেডত আপোনালোকৰ ITI থাকিব লাগিব ঠিক আছে সো ITI to বহুতৰে আছে আজিকালি মানে বহুতে ITI কৰে তো তেওঁলোকৰ কাৰণে এটা বহুত ভাল অপৰচুনিটি হয় যদি মেট্ৰিক পাস কৰি ITI কৰি ৰাখিছে আপোনালোকে এসিস্ট্যান্ট লোকো পাইলটৰ কাৰণে এপ্লাই কৰিব পাৰিব স্যালাৰি পিছত গৈ বহুত মানে বেছি হৈ যায় 1 লাখ প্লাস হৈ যায় স্যালাৰি পাৰ মান্থ ঠিক আছে সো ইনিশিয়াল স্যালাৰি যদিও মানে অলপ কম যেন লাগে আপোনালোকে টেনশন নকৰিব আৰু সেন্ট্ৰেল গভৰ্ণমেন্টৰ জবত ইনক্ৰিমেন্টটো সোনকালে হয় আৰু বেছি হয় সো অলপ ধ্যান দিব আৰু যদি এলিজিবল হয় ওকে মই কলো মেট্ৰিকুলেশন প্লাস ITI আপোনালোকৰ এডুকেশন কোৱালিফিকেশন নাইবা আপোনালোকে 3 ইয়াৰ্স ডিপ্লোমা কৰিব 3 ইয়াৰ্সৰ ডিপ্লোমা যদি থাকে ইন মেকানিক্যাল বা ইলেক্ট্ৰিক্যাল বা ইলেক্ট্ৰনিক্স বা অটোমোবাইল ইঞ্জিনিয়াৰিংত যদি আপোনালোকৰ 3 ইয়াৰ্সৰ ডিপ্লোমাও থাকে তথাপিও আপোনালোকে এই পোষ্টৰ বাবে এপ্লাই কৰিব পাৰিব নাইবা এইকেটাও যদি নহয় আপোনালোকৰ যদি কোনোবাই ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং হে লাগিলে বিটেক হক বা ব্যাচেলাৰ ইন ইঞ্জিনিয়াৰিং হক যদি কৰা আছে তেওঁলোকেও এই পোষ্টৰ বাবে এপ্লাই কৰিব পাৰিব ঠিক আছে এয়া গল আমাৰ জি এডুকেশন কোৱালিফিকেশন আছিল ওকে এখিনি আছিল আৰু ফিজিক্যালৰ কিছুমান ষ্টেণ্ডাৰ্ড আছে সেইখিনি আপোনালোকে অলপ চাই লব মই অফিচিয়েল নোটিফিকেশনটো আমাৰ টেলিগ্ৰাম গ্ৰুপত দি দিম আপোনালোকে ডেসক্ৰিপচনত থকা টেলিগ্ৰাম গ্ৰুপৰ লিংকৰ থ্ৰু দি টেলিগ্ৰাম গ্ৰুপটো জয়েন কৰি লব ঠিক আছে ডিটেইলছ চাব কাৰণে ওকে তাৰ পিছত আহে যে অনলাইন এপ্লাই কেতিয়াৰ পৰা হ'ব আৰু লাষ্ট ডেট কেতিয়া সো অনলাইন এপ্লাই স্টাৰ্ট অলৰেডি হৈ গৈছে হেয়া হৈছে 20 জানুৱাৰী 2024 ৰ পৰা ঠিক আছে 20 জানুৱাৰী 2024 ৰ পৰা এটো এপ্লাই চলি আছে আৰু আপোনালোকৰ লাষ্ট ডেট হল
19 ফেব্ৰুৱাৰী 2024 মানে টাইম বেছি নাই সো আপোনালোকে যদি এলিজিবল হয় সোনকালে আজিয়েই কৰক বা কালিৰ ভিতৰত কৰি পেলাওক কাৰণ হেখৰ ফালে যদি সাৰ্ভাৰৰ কিবা ইস্যু হৈ যায় তেন্তে আপোনালোকে প্ৰবলেম হৈ যাব এপ্লাই কৰিব নোৱাৰিব সো লাষ্ট ডেট মই আকৌ কৈছো 19 ফেব্ৰুৱাৰী 2024 যদি আপুনি এলিজিবল হয় নিশ্চিতভাৱে এপ্লাই কৰক সেন্ট্ৰেল জব হয় আৰু পে স্কেলটো ভাল আছে সো একো না ভাবি আপোনালোকে বাস এপ্লাই কৰি দিব আৰু যদি ইন্টাৰেস্টেড হয় গভৰ্নমেন্ট জবৰ কাৰণে ওকে দেন আপোনালোকৰ আহে এপ্লিকেশন ফিস আছে নেকি yes এপ্লিকেশন ফিস আছে হেয়া SC ST ex serviceman PWD candidate আৰু EWS আৰু minority এইবিলাক যদি ক্যাটাগৰীত আপোনালোকৰ কোনোবা আছে তেওঁলোকে only ₹250 পেমেন্ট কৰিলে আপোনালোকৰ এপ্লিকেশন ফাইনাল সাবমিশন হৈ যাব ঠিক আছে মানে 250 টকা দিব লাগিব আৰু এইখিনি ক্যাটাগৰী মই কি কলো SC ST ex serviceman PWD candidates EWS আৰু minority এইখিনি যদি ক্যাটাগৰীত আপোনালোকৰ কোনোবা আছে আপোনালোকে 250 টকা পেমেন্ট কৰিব লাগিব আৰু আদার্স যিবিলাক আছে আদার্স obviously জেনারেল আৰু OBC বাকি ৰল সো তেওঁলোকে 500 টকা পেমেন্ট কৰিব লাগিব ঠিক আছে এতিয়া কথা হল এপ্লাই কেনেদৰে কৰিব এপ্লাই এজ ইউজুৱেল আপোনালোকে জানে আজিকালি সকলোখিনি অনলাইন হৈ গল আপোনালোকে যি RRB অফিশিয়াল ওয়েবসাইট আছে ইন্ডিয়ান ৰেলৱে ৰিক্ৰুটমেন্ট বৰ্ডৰ যি অফিশিয়াল ওয়েবসাইট আছে এই ওয়েবসাইটৰ থ্ৰু দি আপোনালোকে এপ্লাই কৰিব লাগিব আৰু অফিশিয়াল ওয়েবসাইটৰ যি লিংকটো আছে মই পাৰিলে ডেসক্ৰিপচনত দি দিম আপোনালোকৰ সুবিধাৰ্থে আৰু যদি কিবা আপোনালোকৰ ডাউটস থাকে আপোনালোকে কমেন্টত জনাব পাৰে কিবা প্ৰশ্ন থাকিলে জনাব পাৰে আৰু যদি আপোনালোকৰ কিবা মতামত আগবঢ়াব বিচাৰে নিশ্চিতভাৱে আপোনালোকে কমেন্টত জনাব পাৰে ইয়াৰ উপৰি আমাৰ টেলিগ্ৰাম গ্ৰুপটোৰ লিংক ডেসক্ৰিপচনত দিয়া থাকিব আপোনালোকে জয়েন কৰিব পাৰে তাতে মই অফিশিয়াল আপডেটস মানে অফিশিয়াল যিখিনি নোটিফিকেশন আছে তাত আপলোড কৰি দি দিম আপোনালোকৰ কাৰণে ঠিক আছে বিতং আৰু বেছি নকও যদি ভিডিওটো ভাল লাগি থাকে এটা লাইক কৰি দিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনে প্লিজ সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ লগ পাম আন এটি নতুন ভিডিঅ